মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অতি সোনকালে ৰিজাল্ট দিব তোমালোকে নিশ্চয় ৰিজাল্ট সম্পৰ্কে সকলো কথা গম পালা তোমালোকে আৰু একো চিন্তা কৰিব নালাগে তোমালোকৰ যি ধৰণে তোমালোকে পৰীক্ষা দিছিলা বা যিমান মাৰ্কছৰ তোমালোকে প্ৰশ্নৰ উত্তৰ কৰিছিলা সেইখিনি শুদ্ধ হলে তোমালোকক সম্পূৰ্ণ নম্বৰ দিয়া হ'ব আৰু মই ইয়াৰ আগৰ ভিডিঅটো কৈছিলো যে তোমালোকে কৈছিলা 25 কৰিছো 30 কৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে 30 কৰিছা যদি শুদ্ধ কৰিছা তেওঁলোকে 30 নম্বৰ পাবা বা 40 কৰিলেও তেওঁলোকে 40ও পাবা আৰু তাৰ ভিতৰত যদি বানান দুই এটা সৰু বানান ভুল থাকিলে একো বিশেষ ধৰণৰ নম্বৰ নাকাটে বুলি মই ভাবিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 25 নম্বৰ মাৰ্কছ কৰিছিলা তেওঁলোকৰ যদি 25 নম্বৰে শুদ্ধ কৰিছা তেতিয়া হলে নিশ্চয় বিবেচনা কৰিব বুলি মই ভাবিছো তোমালোকৰ ৰিজাল্টৰ ডেটটো দিয়া নাই তথাপি ভাবিছো যে 20 তাৰিখৰ পিছত তোমালোকৰ ৰিজাল্ট দিব কাৰণ তোমালোকেও ফাৰ্ষ্ট ইয়াৰ পঢ়িব লাগিব আৰু তোমালোকৰ ধুনীয়া নতুন মাৰ্কশিট থাকিব আৰু এটা কথা মই তোমালোকক জনাব বিচাৰিছো যে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 170 পোৱা সকলেহে কম্পাৰ্টমেন্টেল দিছা গতিকে যদি তোমালোকৰ ডেসক্ৰিপটিভ আছে কল বুলে তোমালোকে সোশিয়েল বা মেথছ দিবলগীয়া হৈছে তেতিয়া হলে তোমালোকে 45 মাৰ্কছত 13 পাব লাগিব আৰু আগৰ তোমালোকৰ যিটো এমসিকিউ আৰু প্ৰেক্টিকেলৰ মাৰ্কছ আছে তাৰ লগত তোমালোকৰ নতুন মাৰ্কছটো যোগ হ'ব গতিকে যোন ছাত্ৰ ছাত্ৰী হয়তো 260 নম্বৰ আছে তেওঁলোকে 270 পালে এতিয়া নতুন নম্বৰ যোগ হলে তোমালোকৰ সেকেন্ড ডিভিজন আৰু কাৰবাৰ যদি তাতোতকৈ বেছি আছে 360 হ'ব পাৰে হলে তেতিয়া ফাৰ্ষ্ট ডিভিজন বুলি কোৱা হ'ব কম্পাৰ্টমেন্টেল বুলি যে তোমালোকৰ ডিভিজন নাথাকিব তেনে নহয় তোমালোকে জানা যে 180 পালে থাৰ্ড ডিভিজন 270 পালে সেকেন্ড ডিভিজন 360 পালে ফাৰ্ষ্ট ডিভিজন 360 আমাৰ 6ৰ ভিতৰত 360 পালে 60% হয় 270 পালে 45% হয় আৰু 180 পালে 30% হয় এইখিনিয়ে তোমালোকক ক'বলগীয়া আছিল অতি সোনকালে ৰিজাল্ট আহি আছে তোমালোকে চিন্তা নকৰিবা মই আশা ৰাখিছো তোমালোক সকলো উত্তীৰ্ণ হ'বা ধন্যবাদ